নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাওঁ। নামঘোষা পাঠ আৰু ভাঙনিৰ মাজলৈ আগবাঢ়িছোঁ। ৬৯ নং ঘোষাৰ পৰা ৭২ নং ঘোষা। আৰম্ভণিৰ আগতেই ভাগৱতৰ পদে আৰম্ভ কৰিব বিচাৰিছোঁ। পদভাগ হ'ল হে ৰাম নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত কিমতে ভকতি আৰু হয় পুত্ৰ নিষ্ঠাৰে যদি শুনি আছে বৈষ্ণৱ পুতক প্ৰতি বুলি আছে মাত্ৰ হে বৈষ্ণৱ পুত্ৰ যদি উপজে স্বৰ্গতে পিতৃ কপে লাভে কত হে ৰাম বৈষ্ণৱ পুত্ৰ যদি উপজে স্বৰ্গতে পিতৃ কপে লাভে কত। এতিয়া ঘোষাৰ মাজলৈ আহিছো। ৬৯ নং ঘোষা ভাগ হ'ল তোমাৰ মায়াৰে হৰি কপট মোহি আছে আমাক গোসাওঁ কমায়া স্বামী তোমাৰ চৰণে ভজিলো ৰাম ভজিলো তোমাৰ মায়াৰে হৰি কপট গুণক ধৰি মোহি আছে আমাক সমূহ গোসাওঁ মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয়। হে হৰি তোমাৰ কপট মায়া আমাক সমুদায় মোহিলে, যাৰ দ্বাৰা আমি সত্যৰ সন্ধান নাপালো। হে স্বামী তোমাৰ চৰণত আমি পৰম আনন্দৰে ভজিছো, তুমি সেই কপট মায়া আমাৰ ওপৰৰ পৰা দূৰ কৰা। আকৌ কৈছো হে হৰি তোমাৰ কপট মায়া আমাক সমুদায় মোহিলে, যাৰ দ্বাৰা আমি সত্যৰ সন্ধান নাপালো। হে স্বামী তোমাৰ চৰণত আমি পৰম আনন্দৰে ভজিছো, তুমি সেই কপট মায়া আমাৰ ওপৰৰ পৰা দূৰ কৰা।
এতিয়া আহোঁ ৭০ নং ঘোষা ভাগলৈ। ৭০ নং ঘোষা ভাগ হ'ল মই অনাথক দয়া কৰোঁ পৰমানন্দ দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দান্তে তৃণ তুলি ধৰোঁ কেশ চিঙি দে চৰণত ৰাম কেশ চিঙিলে চৰণত মই অনাথক দয়া কৰোঁ পৰমানন্দ দাস বুলি ধৰিও মনত থৈও নিজৰ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দান্তে তৃণ তুলি ধৰোঁ কেশ চিঙি দেওঁ চৰণত হে পৰমানন্দ হৰি মই নিচেই অকলশৰীয়া মোক তোমাৰ চৰণৰ দাস বুলি ধৰা আৰু তোমাৰ নিজা ভক্তৰ সংগত ঠাই দিয়া তাৰ বাবে তোমাক দিবলৈ মোৰ একো নাই মাত্ৰ মুখত আঙুলি দি দান্তে তৃণ ধৰি কাকুতি কৰিছোঁ আৰু মোৰ মূৰৰ চুলি ছিঙি তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। আকৌ কৈছোঁ হে পৰমানন্দ হৰি মই নিচেই অকলশৰীয়া মোক তোমাৰ চৰণৰ দাস বুলি ধৰা আৰু তোমাৰ নিজা ভক্তৰ সংগত ঠাই দিয়া তাৰ বাবে তোমাক দিবলৈ মোৰ একো নাই মাত্ৰ মুখত আঙুলি দি দান্তে তৃণ ধৰি কাকুতি কৰিছোঁ আৰু মোৰ মূৰৰ চুলি ছিঙি তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এতিয়া হ'ল ৭১ নং ঘোষা ভাগ। ৭১ নং ঘোষা ভাগ হ'ল অপৰাধ বিনাশন নামে জানি নামে পকিলো আনগতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম ৰক্ষা কৰি চৰণে অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিছ। হে পৰমেশ্বৰ তুমি পতিত পাৱন নামৰ অধিকাৰী জানি তোমাৰ নামৰ শৰণ কৃপা কৰি তোমাৰ নামৰ মহিমা প্ৰকাশ কৰি সকলো অপৰাধৰ পৰা মুক্তি দি তোমাৰ অভয় চৰণৰ তলত ঠাই দিয়া কাৰণ মৰণ কালত তোমাৰ চৰণৰ বাহিৰে মোৰ আন গতি নাই। আকৌ কৈছোঁ হে পৰমেশ্বৰ তুমি পতিত পাৱন নামৰ অধিকাৰী জানি তোমাৰ নামত শৰণ কৃপা কৰি তোমাৰ নামৰ মহিমা প্ৰকাশ কৰি সকলো অপৰাধৰ পৰা মুক্তি দি তোমাৰ অভয় চৰণ তলত ঠাই দিয়া কাৰণ মৰণ কালত তোমাৰ চৰণৰ বাহিৰে মোৰ আন গতি নাই। এতিয়া আমি ৭২ নং ঘোষা ভাগ। ৭২ নং ঘোষা ভাগ হ'ল তোমাৰে সেৱ বিদায় নজানো তোমাৰ তোমাৰ
চৰণে হৰি শৰণ পখিয়া কৰিলো তোমাৰ নাম ৰাম কৰিলো তোমাৰ যে অবিদ্যাই আমাকো মহিলে হৰি নজানহো তোমাৰ তত্ত্ব তোমাৰ চৰণে হৰি শৰণ পখিয়া কৰিলো তোমাৰ নাম জীৱক অবিদ্যাই বা ভগৱানৰ মায়া মহি ৰখা হেতু জীৱই কেতিয়াও আত্মতত্ত্ব বা পৰম তত্ত্বৰ সন্ধান নাপায় কিন্তু হৰিৰ শৰণ লৈ হৰি নাম কীৰ্তন অনুশীলন কৰিলে মায়াৰ উৎপীড়নৰ পৰা উদ্ধাৰ হয় আৰু পৰকালত শান্তি লাভ কৰে আকৌ কৈছো জীৱক অবিদ্যাই বা ভগৱানৰ মায়া মহি ৰখা হেতু জীৱই কেতিয়াও আত্মতত্ত্ব বা পৰম তত্ত্বৰ সন্ধান নাপায় কিন্তু হৰিৰ শৰণ লৈ হৰি নাম কীৰ্তন অনুশীলন কৰিলে মায়াৰ উৎপীড়নৰ পৰা উদ্ধাৰ হয় আৰু পৰকালত শান্তি লাভ কৰে আজি ইমানতেই সামৰণি মাৰিছো।